ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি লেন্সৰ ক্ষমতা বা যেটো পাৱাৰ অফ এ লেন্স বুলি কোৱা হয় তাকে আলোচনা কৰিবলৈ ওলাইছো লেন্সৰ ক্ষমতা হল সমান্তৰালভাৱে অহা ৰশ্মি এটাক অভিক্ষৰণ বা বিচ্ছিন্ন কৰাৰ ক্ষমতা বা অভিসাৰী বা অপসাৰী কৰাৰ ক্ষমতা এটা লেন্সৰ এই ক্ষমতাকে লেন্সৰ ক্ষমতা বুলি কোৱা হয় মানে এনেকে ধৰি লোৱা যে এটা উত্তল লেন্স লৈছো এই উত্তল লেন্সটোৰ যদি কিছুমান সমান্তৰাল ৰশ্মি আহি থাকে তেতিয়া হলে লেন্সটোৱে কি কৰিব হিহতক ফোকাসত সোমাই দিব এনেকে যিমান ফোকাস কাখত থাকিব মানে এই সমান্তৰাল ৰশ্মিও বেছিকে বেকা হ'ব মানে যিমান বেন্ডিং কৰিব পৰা যেটো ক্যাপাসিটি এটা উত্তল লেন্সৰ বা হি যিমান বেকা কৰিব পাৰে এজাক সমান্তৰাল ৰশ্মি আহি থকা হিটোৰ ক্ষমতাটো বেছি ঠিক একে ধৰণে যদি অবতল লেন্সৰ কথা চাবলৈ যাওঁ অবতল লেন্সৰ কি প্ৰক্ৰিয়া থাকে হিটোৱে পোহৰক বাহিৰৰ ফালে ঠেলি দিয়ে এনেকুৱা লাগিব যে ফোকাসৰ পৰা গৈছে নেকি যিমান বেছিকে বেকা কৰিব পৰা তাৰ যেটো এটা ক্যাপাসিটি তাকে আমি তাৰ বেছি পাৱাৰ বা বেছি ক্ষমতা আছে বুলি ক'ব পাৰো এটা বেছি ক্ষমতা থকা মানে কি তাৰ ফোকাস দৈৰ্ঘ্যটো কাখত থাকিব লাগিব তাৰ মানে যিমান ছুটি ফোকাস দৈৰ্ঘ্য সিমানে তাৰ ক্ষমতাটো বেছি যাৰ বাবে p হল ফোকাস দৈৰ্ঘ্যৰ ব্যস্তানুপাতিক সো p = 1/f f মিটাৰত প্ৰকাশ কৰিব লাগিব মনত ৰাখিবা সেন্টিমিটাৰত প্ৰকাশ কৰিলে ভুল হ'ব ক্ষমতাৰ SI একক হৈছে ডায়োপ্টাৰ উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য যেহেতু প্লাসত থাকে সেই বুলি উত্তল লেন্সৰ ক্ষমতা ধনাত্মক আৰু অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য যেহেতু মাইনাসত থাকে ইয়াৰ ক্ষমতা ঋণাত্মক বুলি ল'ব পাৰিম